আজি আপোনালোকক দেখাম অসমৰ এটা ধুনীয়া ঠাই, খুব ভাল লগা এটা ঠাই। আৰু দেখিছে একদম ওপৰৰ পৰা জুৰি বৈ আহিছে। খুব এটা ধুনীয়া লগা ঠাই আৰু খুব ঠাণ্ডা জেগা হয়। আৰু ইয়াত গৈ আমি কিমান ফূৰ্তি কৰিলোঁ, কি কৰিলোঁ আপোনালোকক কৈ আছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আমি যাত্ৰা কৰি আছোঁ অসমৰ এটা ধুনীয়া ঠাই, পিকনিক প্লেচ চাপানলা। মানে এই চাপানলাত সৰস্বতী পূজাৰ পিছদিনাখন মানে কুণ্ড মেলা হয়। গতিকে তাত বহুত মানুহ আহে আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহে। আৰু আমি 4টা ওলালোঁ মানুহজনীক লগত লৈ, আৰু বাকীকেইটা ভাইটি হয় আৰু ভণ্টি হয়। গতিকে আমিকেইটা ওলালোঁ বাইক লৈ পেলাই চাপানলালোঁ বুলি। মানে যিহেতু সৰস্বতী পূজাৰ পিছদিনাখন তাত ধুনীয়া মেলা হয়, গতিকে আমি চাবলৈ গ'লোঁ। আৰু আমাৰ এওঁ আজিলৈকে চোৱা নাছিলে বা গৈও পোৱা নাছিলে, গতিকে ভাবিলোঁ দেখাই আনোচোন। আৰু এনেকৈ আমি গাঁৱৰ মাজে মাজে যাত্ৰা আমাৰ আৰম্ভ কৰিলোঁ। বেছি দূৰ নাছিলে। আমি যিহেতু চামগুৰিৰ পৰা গৈছিলোঁ, চামগুৰিৰ পৰা তালৈ বেছি দূৰ নহয়, 15 কিলোমিটাৰমান হ'ব যাত্ৰা। আৰু এনেকৈ আমি বাগানৰ মাজে মাজে একদম সৰু সৰু ৰাস্তা দি আৰম্ভ কৰিলোঁ আমাৰ এই যাত্ৰা। কিন্তু কথা এটা কওঁ, ৰাস্তা পদূলিখিনি ইমান এটা ভাল নহয় যদিও মাজে মাজে ভাল আছে, কিন্তু সম্পূৰ্ণ ভাল নহয়। কিছু কিছু ঠাইত ৰাস্তাটো খুবেই বেয়া। আশা কৰোঁ সেই ৰাস্তাসমূহ ভাল হ'ব। আমি আগৰ পৰা এইটো ৰাস্তা পাই আহিছোঁ, ভাল হোৱাই নাই। আৰু আশা কৰোঁ পাছলৈ ভাল কৰিব এই ৰাস্তাসমূহ। তাৰপিছত ইমান ধুনীয়া এটা বাগান, আৰু এনেকৈ বাগানৰ মাজতে যেতিয়া আপুনি গৈ থাকিব গাড়ী লৈ, কিমান এটা ধুনীয়া লাগে এবাৰ চাবচোন। আৰু আমাৰ এওঁ একদম পূৰা ভিডিঅ' কৰাত লাগি গৈছে। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ চাপানলা। আমি বাইক পাৰ্কিং কৰিলোঁ। বাইকৰ পাৰ্কিং 30 টকা লৈছে। আচৰিত দেই, একদম মানে নোৱাৰি। আৰু বহুত টকা লুটি দিছে, গেট পাছ, আকৌ বাইক পাৰ্কিং। একচুৱেলি সেইবিলাক কিছুমান বস্তু অলপ চাব লাগে, সেইখিনি সুবিধা কৰি দিলে বেছি ভাল হয়। সকলো ফালৰ পৰা মানে পইচাটো খৰচ হৈ যায়। আৰু দেখিছে কিমান মানুহ একদম লানি চিগা ভিৰ হৈ গৈছে। আৰু এইটোৱে হ'ল মূল গেটটো, যি চাপানলা। আৰু গুগলত মাৰিলেও কিন্তু মানে বেষ্ট প্লেচ হিচাপে মানে চাপানলাটোৱে আমি দেখা পাই আছোঁ বৰ্তমানলৈকে। আৰু ইয়াত ধুনীয়া মেলা হয়, দেখিছে একদম বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ওলায়। আৰু আপুনি যি কিনে, আৰু মিঠাইৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা খেলাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু ওলায়। খুব এটা ভাল লগা এটা পৰিৱেশ। আৰু মোৰ কিন্তু এই কুণ্ডত মানে মই যিমানবাৰ আহিছোঁ, মোৰ এটাই বেছি মন যায়, সেইটোৱে হ'ল গাহৰি মাংস। আৰু ইয়াত আপুনি আহি পেলাই যদি গাহৰি মাংস পূৰা নাখায়, তেতিয়াহ'লে তাৰ মজাই নাহিব। আৰু ইয়াত মানুহবিলাকে পিকনিক ছিজনতো পিকনিক খায়, আৰু এই কুণ্ড মেলা দিনাখনো ইয়াত একদম মানুহে নিজে বনাই কৰি মেলি একদম ধুনীয়াকৈ খায়। যিহেতু জানুৱাৰী হওক ডিচেম্বৰ মাহত যেনেকৈ পিকনিক হয়, আমিনো কিনো কৰিম, গতিকে মাংস ল'লোঁ, গাহৰি মাংস। যিহেতু ষ্টিক আমি কিনি নাখাওঁ বুলি ভাবি বোলো গাহৰি মাংস আমি নিজে কিনিলোঁ। তাতে পালোঁ 400 টকা কিলো। আচৰিত। তাৰপিছত এইটো লগৰ এটা পালোঁ, সি ক'লে বোলে ক'ত আহিবিলি? মই বোলো এনেকৈ আহিলোঁ। কৈছে বোলে কি কৰিবি? মই বোলো এনেকৈ গাহৰি পুৰি খাম। আৰু সিও ক'লে বোলে ইয়াতে আমি হৈ গ'ল, তই ইয়াতে গাহৰি পুৰিব পাৰিবি। গতিকে মই আৰু টিকু একদম পূৰা গাহৰি ষ্টিক একদম কাটি পেলাই আনি গাহৰি সুমুৱাই দিলোঁ একদম ষ্টিকত। মানে কি হ'ল, বাগানৰ মাজত লৈ লৈছোঁ যাতে একদম কোনো ডিষ্টাৰ্ব নহয়। আৰু ধুনীয়াকৈ সিও চৌকাটো এৰি দিলে, খৰি চৰি ধুনীয়াকৈ আছিলে, অঙঠা ধুনীয়া বনি আছিলে। এনেকৈ ষ্টিকডাল কাটি ল'লোঁ। আৰু আমাৰ মই সেইফালে ষ্টিকত মাংস পুৰি আছোঁ, আমাৰ একদম পূৰা বাগানে একদম পূৰা ভিডিঅ' ফটো ক্লিক কৰাত একদম পূৰা লাগি গৈছে। আৰু মানে তাৰপিছত এয়া দেখিছে নহয় আপোনালোকে, আমি মাংস পুৰি আছোঁ, মানে বইল কৰা নাই, ডাইৰেক্ট গাহৰিটো লৈছোঁ আৰু পুৰি দিছোঁ। আমাৰ ইয়াত গাহৰি কিলো কিন্তু 300 টকা হয়। আপোনালোকৰ তাত কিমান হয় জনাবচোন কমেণ্ট কৰি। আৰু গাহৰি পুৰিছোঁ, কিন্তু কথাটো হ'ল মানে ইমান ভালকৈ মানে হোৱাগৈ নাই। কাৰণ কি হয়, অঙঠাটো অলপ কম, কাৰণ জানি অঙঠাত পুৰিব লাগে, ডাইৰেক্ট জুইত পুৰিলে ক'লা হয়। তাৰপিছত গাহৰি চাহৰি খাই বৈ আহি মেলি ইহঁতে ক'লে বোলে আইচক্ৰীম খাওঁ। মই বোলো খা, মইতো নাখাওঁৱেই বাৰু, মানে যিহেতু ঠাণ্ডা পৰি আছে সেইকাৰণে মোক খাবলৈ মন নগ'ল। এওঁলোকে আকৌ আইচক্ৰীম খোৱাত লাগিলে। তাৰপিছত সিহঁতে আইচক্ৰীম খোৱাৰ পিছত আমি এতিয়া তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব একদম মেইন জেগালৈ, কুণ্ডলে বুলি, মানে য'ৰ পৰা এই পানীৰ মানে ঢৌটো আহি আছে তাৰ একে মূল জেগালৈ আমি যাবগৈ নোৱাৰোঁ। ক'ৰ পৰা ওলাইছে সৃষ্টি হৈছে এইটো আজিলৈকে নহয়, কিন্তু যিখিনিলৈকে পায় আৰু ডাঙৰ জুৰি তালৈকে এনেকৈ আপুনি পানীৰ মাজে মাজে শিলে এনেকৈ ভৰি দি যাব লাগিব। কিছু দূৰ এনেকৈ যাব লাগিব, কিছু দূৰ আপুনি পাহাৰৰ চাইডে এনেকৈ সৰু ৰাস্তা আছে, সেই ৰাস্তা দি যাব লাগিব। যাওঁতে ওপৰলৈ উঠি লাহে লাহে গৈ থাকিব লাগে, আহোঁতে নামি আহি থাকিব লাগে। আৰু আমাৰ এই পানী দেখাৰ লগে লগে ৰ'বই নোৱাৰে, একদম পানীত খেলা ধূলা কৰা লাগি গৈছেগৈ। কিন্তু আগৰ দৰে মানে
যেনেকৈ আমি আগতে শিলে গৈ আছিলোঁ গোটেইখিনি, এতিয়া অকণমান চাইডে ৰাস্তা এটা ওলাইছে কাৰণে মানুহবিলাকে ৰাস্তাই যাব পাৰে। আৰু এনেকৈ আপুনি আধা বাট মানে শিলেদি পাৰ হ'ব লাগিব, সম্পূৰ্ণ নহয়। তাৰপিছত এই দেখিছে একদম শিলে পাৰ হৈ আমি বহুতখিনি বাট আহিছোঁ। আৰু এইকণ মানে শিলদি পাৰ হ'ব লাগিব। আকৌ আপুনি সৰুকৈ ৰাস্তা পাব জংঘলৰ মাজে তেনেকৈ সকলোবোৰ এখন ল'ৰা ছোৱালীৰ পৰা জ্যেষ্ঠজনৰ পৰা আদি কৰি যিসকলে মানে আহিব পাৰে বা যিসকলৰ মন আছে চাবলৈ কাৰণে তেওঁলোক মানে সেই জেগালৈ যায়। আৰু খুব এটা ধুনীয়া লগা পৰিৱেশ। আৰু এনেকৈ আপুনি শিলৰ ফাকে ওপৰলৈ উঠি আহি এই মূল জেগাকণ পাই যাব। ইয়াতে শিৱ বাবাৰ থান এখন আছে আৰু এই মূল জেগাকণ আপোনালোকে পাই যাব। মিনিমাম 1 ঘণ্টামান লাগে। যদি আপুনি ৰখি আহে তেতিয়াহ'লে 1.5 ঘণ্টামান লাগি যায়। আমাৰ একদম দেখিছে মুখৰ অৱস্থা নাই। আৰু এইয়াই হ'ল মূল জুৰিটো। ইয়াৰ পৰা আৰু ক'ৰ পৰা জুৰিটো গৈছে সেইটো আমি আজি নাজানো বা সেইটো আজিলৈকে গমো পোৱা নাই। কিন্তু এইখিনিলৈকে আহিলে খুব এটা ভাল লাগে। আপুনি যিমানখিনি ভাগৰ লাগিছিলে, যিমান এনাৰ্জি আপোনাৰ গৈছিলে, এই জেগাকণ পোৱাৰ পিছত আপোনাৰ সেই এনাৰ্জিখিনি পুনৰ আহি যায়। ক'ৰ পৰা আহে নাজানো, সেইটো চাগে এটা মায়াবী মানে সেই এনাৰ্জিটো যেতিয়া আকৌ আহি যায় তেতিয়া আপুনি ৰিটাৰ্ণ আকৌ আহিবলৈ কাৰণে সেই ছেইম ষ্টেমিনাটো যেনেকৈ যাওঁতে পাইছিলে আহোঁতে সেই ছেইম ষ্টেমিনাটো পোৱা যায়। এই জেগাখনত যোৱাৰ পিছত আপোনাৰ সেই ভাগৰ একদম নোহোৱা হৈ যায়। আৰু ঠাণ্ডা এটা পৰিৱেশ যেন মানে কি ক'ম, ইমান ধুনীয়া এটা পৰিৱেশ, মুকলি পৰিৱেশ, ফ্ৰেছ লাগি যায় নিজকে। খুব এটা ভাল লাগিলে। আৰু সেইখিনিতে আমাৰ মানুহজনগৰাকী অকণমানকৈ পৰিলে, কষ্ট অকণ পালে, আহোঁতে অকণ কষ্ট হ'ল। তথাপিতো সেইখিনি ফূৰ্তি কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো এৰিছোঁ। টাটা, বাই বাই।